মই কোনোদিনে সঁচাকৈ ছোৱালী দেখা নাছিলোঁ, মানে ছোৱালীয়ে কাম কৰা দেখা নাছিলোঁ। আজি দেখিছোঁ আছোঁ ধুনীয়াকৈ তেল দি আছে যোৰহাটৰ এডোখৰ দেখিছে আপোনালোকে। আৰু এইফালে এগৰাকী আছিলে কিন্তু লুকাই আছিলে, ছাতি লৈ আছে গৰম দেখি। মই তেল দিয়া দেখা নাছিলোঁ নহয় ছোৱালীয়ে। দেখিছে ধুনীয়াকৈ তেল দি আছে তেওঁলোকে। বঢ়িয়া কামত বৰ নাই। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ আৰু আছোঁ এতিয়া যোৰহাটত। আৰু যোৰহাটত আপোনালোকে গম পায় গ্ৰন্থমেলা হৈ আছে। আপোনালোকে এই মুখৰ আগত আছে দেখিছে, সেয়া সৌ সেইখিত আছে। গতিকে গ্ৰন্থমেলাত সোমাম আৰু গ্ৰন্থমেলা চাম ধুনীয়াকৈ, আৰু আপোনালোককো দেখুৱাম অকণমান তাৰ মুহূৰ্তবোৰ। গতিকে ভিডিঅ'টো চাব আৰু সকলোৱে শেষলৈকে। গতিকে নামি যাওঁ এতিয়া, বলক বুক ফেয়াৰলৈ সোমাই যাওঁ। এইখিনি ৰখালৈ অকণমান খালী জেগা আছে দেখি, আৰু এয়া কাষতে আছে আৰু আমি ৰখালৈছোঁ কাষতে। গৌতম ভাই আছে মোৰ লগত, আৰু এইফালে বৰাহাত আছে, সন্তোষ ভাই আছে। গৈ আছোঁ এতিয়া ধুনীয়াকৈ চামগৈ গ্ৰন্থমেলা। মূল গেটখন দেখিছে ধুনীয়াকৈ বনাইছে ডাঙৰকৈ। হে JBS খেলপথাৰ পাতিছে আপোনালোকে ইয়াত দেখিছে ধুনীয়াকৈ ইয়াত। আৰু আমি সোমাই আহিছোঁ ধুনীয়াকৈ এণ্ট্ৰি ভালকৈ নেদেখে পোহৰ দেখুৱাই গৈছে। ইয়াত দেখিছে আপোনালোকে আহিব পাৰে 15 to 24, 15 পৰা 24লৈকে ইয়াত দেখিছে নৱেম্বৰ। আৰু অসমীয়াত দেখুৱাইছোঁ, অসমীয়াত ইংলিছতে অসমীয়াত দেখাইছোঁ। ইয়াত দেখিছে JDS খেলপথাৰত যোৰহাট ইয়াত আয়োজন কৰা হৈছে দেখিছেনে আপোনালোকে। ধুনীয়াকৈ সোমাই আহিছোঁ ইয়াত গ্ৰন্থমেলাৰ ভিতৰলৈ দেখিছেনে, ধুনীয়াকৈ লিখা আছে আছাম বুক ফেয়াৰ। সেয়া দেখিছে আপোনালোকে লেখা আছে। আৰু আমি এইফালে আছোঁ গৌতম, মই ধুনীয়াকৈ আহিছোঁ। এইপিনে আছে অলপমান চাম গোটেই চবপিনে কি আছে এইবোৰ। আৰু দেখিছে দিনৰ ভাগতো যথেষ্ট মানুহ আছে দেখিছেনে, কিতাপ লোৱা এইবোৰ দেখিছেনে। আৰু এইফালে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ধুনীয়াকৈ মানে কবিতা আবৃত্তি এনেকুৱা ধৰণৰ কিছুমান প্ৰতিযোগিতা আয়োজন কৰিছে দেখিছেনে। ধুনীয়াকৈ আবৃত্তি কৰি আছে ছোৱালীজনী অকণমানি, আৰু ধুনীয়াকৈ আয়োজন কৰা হৈছে খুব ডাঙৰকৈ। সংগীতত্ব মই আবৃত্তি কৰিবলৈ লোৱা কবিতাটোৰ শিৰোনাম মৰমৰ আই, কবি আনন্দ চন্দ্ৰ আগৰৱালা। মৰমৰ আই, কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মৌসনা মিঠা মাতে পাহৰি ভাগৰ, কৰিছিল স্নেহ মোক দুগালত চুমা খাই, তেৱেই মোৰ পূজনীয়া মৰমৰ আই। চেনেহৰ চকু পানী ধাৰেৰে বুৱাই, কোনে মোক ৰাখিছিল বুকুত শুৱাই, টোপনিত লালকাল মুখখনি চাই, তেৱেই মোৰ পূজনীয়া মৰমৰ আই। কান্দিছিলো যেবে নৰিয়াত দুখ পাই, একেথিৰে কোনে মোৰ মুখলৈ চাই, মৰু বুলি কান্দিছিল কাহি হুমুনিয়া, তেৱেই মোৰ পূজনীয়া মৰমৰ আই। হৈছিলো থিয় যেবে অ'ত ত'ত ধৰি, পৰিলেনো কোনে গৈ ততালিকে লৰি, নিচুকাইছিল মোক নাম গুণ গাই, তেৱেই মোৰ পূজনীয়া মৰমৰ আই। মোৰ প্ৰতি এনে যাৰ মৰম অসীম, কেনেকৈ সেইজনাক মই পাহৰিম, চেনেহ ভকতি মোৰ বাঢ়োক সদায়, তজু চৰণত হেৰা মৰমৰ আই। ধন্যবাদ। Thank you ইহাংগী দত্ত। কবিতা আবৃত্তি এটা শুনিলোঁ আৰু আপোনালোককো দেখুৱালোঁ, দেখিলে কিমান ধুনীয়াকৈ আবৃত্তি কৰিছে। আৰু এইফালে আছে চাওক, প্ৰথমতে আমি ওপৰৰ পৰা মানে চাই লৈছোঁ এইপিনে গ্ৰন্থমেলা, সেইপিনে খোৱা আছে কিবা কিবি, মানে এইবোৰ অলপমান দোকানবোৰ আপোনালোকক দেখুৱাই লৈছোঁ, বিপণী গ্ৰন্থৰ বিপণীসমূহ অকণমান প্ৰথমে দেখুৱাই লৈছোঁ। তাৰপিছত আমি কি ল'ম আৰু কিবা এটা দেখিছেনে। আৰু চাওক এতিয়াও আছে ধুনীয়াকৈ কিতাপ লোৱা দিনতো চবেই লৈ আছে কিতাপ, ল'ৰা ছোৱালীবোৰ আহিছে। এইবোৰ এতিয়ালৈকে লোৱা নাই, ল'ম আগে চাই ল'ম প্ৰথমতে। ডাঙৰ ডাঙৰ মেপ ল'ব পাৰে আপোনালোকে আহিলে দেখিছেনে, চব কিতাপ কিতাপ কিতাপ। গ্ৰন্থমেলা যিহেতু গ্ৰন্থৰ বিপণীসমূহ দেখিছে আপোনালোকে। আৰু আমি কিবা এখন লৈ লওঁ বুলি ভাবিছোঁ কিতাপ, ইয়াতে সোমাই যাওঁ কি পাওঁ ধুনীয়াকৈ ভাল লগা কিতাপ এখন লৈ লওঁ। ধেৰ কিতাপ, বহুত কিতাপ আছে, জলছবি আছে, নাহৰৰ নিৰিবিলিটো আৰু আপোনালোকে গম পায় কিমান বেষ্ট কিতাপ চবেই পঢ়ে। আপোনজনৰ ঠিকনা, জুৰি বৰা গোহাঁইৰ আপোনজনৰ ঠিকনা, সেইখন নালাগে, ভোকখন নালাগে, লাংপা জুৰি বৰাটো পঢ়িছোঁৱে। নেত্ৰী এগৰাকী লেখকৰে মানে কিতাপ গোটেইখিনি, এটা লাইনত এগৰাকী লেখকৰে আছে গোটেইখিনি।
ভাল এখন চাই লওঁ এইটো গৌতমক ল'ব বিবাহ আগে পিছে গৌতমৰ কাৰণে এখন আমাৰ গৌতমৰ কাৰণে বিবাহৰ আগে পিছে জানিবলগীয়া জমনি কৰিছোঁ দেই ক'ত আছে এখন য'ত আছে তাত থোৱা আৰু ধুনীয়া বহুত কিতাপ আছে ইয়াত দেখিছেনে আপোনালোকে ধুনীয়াকৈ ল'লোঁ এয়া আপোনালোকক দেখাম বাৰু গাড়ীত দেখাম কিতাপ কি কিতাপ ল'লোঁ আৰু গৈ আছোঁ এতিয়া গাড়ীলৈ আৰু গ্ৰন্থমেলা এয়া চালোঁ আৰু আপোনালোককো অকণমান পৰিৱেশ দেখাবলৈ চেষ্টা কৰিলোঁ দেখিছেনে ধুনীয়াকৈ আৰু মানুহ আহি আছে এতিয়া দেখিছে মানুহ আহিহে আছে এতিয়া কিতাপ কিবা কিবি দুখনমান ল'লোঁ বাৰু গৌতম সেইটো ল'লে মই এখন লৈছোঁ সৰু কিতাপ এখন এয়া ধুনীয়াকৈ দেখিলে আৰু যাওঁগৈ আৰু ইয়াৰ কোনোবাই যদি ভিডিঅ'টো চাইছে লাইক এটা কৰিব কমেণ্ট এটা কৰি দিব আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে কোনোবা ছাবস্ক্ৰাইব কৰি দিব আজি 17 তাৰিখ হৈছে 24 তাৰিখলৈকে আছে আপোনালোকে আহিব পাৰে ধুনীয়াকৈ বহুত সময় আছে যোৰহাটৰ একদম JB কলেজৰ সন্মুখতে আৰু কাষতে আছে ধুনীয়াকৈ আহি চাব পাৰে এয়া আৰু আমি ওলাই আহিলোঁ এতিয়া যাওঁগৈ আৰু ইয়াৰ পৰা নেক্সট ভিডিঅ' আকৌ চাই থাকিব আপোনালোকে এনাৰ গ'ল আৰু বাহিৰত চাওক না গছ কেইজোপা ইমান ভাল আছে দেখিবলৈ বগা বগা কি নাম কয় জানো এই গছ কেইজোপা বগা বগা একদম ছাল নথকা গছ কেইজোপা দেখিছেনে সৰুখন আমাৰ গাড়ী ঘূৰাই আছে মই ফাল আছোঁ ধুনীয়াকৈ সেইপিনে যাওঁ নি ঘূৰি পেলাই অঁ আৰু আজিৰ ভিডিঅ'টো গ্ৰন্থমেলা যোৰহাটৰ পৰা ইমানতেহে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ ভালে থাকক সকলো সুস্থ থাকক গ্ৰন্থমেলাৰ পৰা ওলাই এতিয়া আকৌ আমি যাত্ৰা আৰম্ভ কৰিছোঁ ঘৰৰ অভিমুখে আৰু কিতাপকেইখন কি ল'লোঁ তাৰমানে কিতাপকেইখন দেখুৱাই দিওঁ এবাৰ আপোনালোককো এয়া দেখিছে মই লৈছোঁ এই অকণমানি কিতাপখন য'ৰ পৰা মানে কিতাপ মানে পঢ়া আৰম্ভ হয় একদম কিতাপ এখন প্ৰথম কিতাপখন লৈছোঁ স্কুলৰ দিছেনে আপোনালোকে অকণিৰ কুঁহিপাত এয়া আৰু এইখন এখন ডিক্সনেৰী দিছেনে আপোনালোকে এখন মানে খুব সহজ আৰু সৰু একেবাৰে যে লৈ ফুৰিব পাৰে ক'ৰবাত গ'লেও আপুনি অকণমানি বেগতে আগফালে ভৰাই ল'ব পাৰে যাতে কিবা নাজানিলে আৰু চাই ল'ব পাৰি আৰু মনে গতিকে এখন আপোনালোকে জানে ডিক্সনেৰী এখন বহুত আছে ইয়াতো ধুনীয়াকৈ আপুনি ল'ব পাৰে দামো কম বহুত বেছি নহয় আৰু এখন দেখিছেনে নাম অমৃত কি হৰি নামৰ সংকল্প গম পাইছে ভগৱান থাকিবই লাগিব আৰু তাৰপিছতে তলত কি আছে এখন কিবা গৌতমেল আছে দেই এখন সাংঘাতিক কিতাপ লৈছে এখন ট্ৰেভেলছ এইখনো ইংলিছৰ আছে সম্পূৰ্ণ আৰু মানে সি ডিক্সনেৰীখন চাব লগতে মানে এইখনো পঢ়িব মানে ডিক্সনেৰীখন সি এনেই লোৱা নাই এখন নহয় গৌতম হে ডিক্সনেৰীখন এনেই লোৱা নাই কিবা এটা কওঁ তেতিয়াহে ইয়াত বহুত শিকিবলৈ আছে মানে টাইম নহয় ন একচুৱেলি মানে পকেট ডিক্সনেৰী মানে পকেটত লৈ ঘূৰি ফুৰি আপুনি যি সময়ত ফ্ৰী সময় পায় ন আপুনি ইউজ কৰি আপুনি পকেট ই মানে ডিক্সনেৰীখন লৈছে লগতে এইখন লৈছে তাৰমানে ডিক্সনেৰীখন যদিহে এখন পঢ়িব নোৱাৰে সেই ডিক্সনেৰীখন ল'ব নাই এনেই কৈছোঁ এইটো ইংলিছত মাষ্টাৰটো আমাৰ গৌতম তাৰপিছত তলত আৰু এখন আছে কিতাপ এনেকৈ এখনৰ কিতাপ ল'লোঁ আৰু এতিয়া আহি পালোঁ এইটো এটা বিঅ'চি কি বিঅ'চি এইটো বিঅ'চি নাম চাম নাই আৰু নাজানো আৰু পূৰা আগফালে দেখিছে বেলিটোৱে পূৰা ধৰিছে মই কোনোদিনে সঁচাকৈ ছোৱালী দেখা নাছিলোঁ মানে ছোৱালীয়ে কাম কৰা দেখা নাছিলোঁ আজি দেখিছোঁ আছোঁ ধুনীয়াকৈ তেল দি আছে যোৰহাটৰ এডোখৰ দেখিছে আপোনালোকে আৰু এইফালে এগৰাকী আছিলে কিন্তু লুকাই আছিলে ছাতি লৈ আছে গৰম দেখি মই তেল দিয়া দেখা নাছিলোঁ আকৌ ছোৱালীয়ে দেখিছে ধুনীয়াকৈ তেল দি আছে তেওঁলোকে বঢ়িয়া কামত সৰু বৰ নাই